হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আবেলি ফিল্ডত আহিছিলোঁ। আমি মাক পুতেক আজৰি সময় পালেই আহোঁৱে আৰু ফিল্ডত। বেটাও খুব ফূৰ্তি পায় ফিল্ডত আহি। লগৰকেইজনীয়ে কয় তুমি গ'লে আমাকো ক'বা। সেয়েহে আজি কেইদিনমানৰ পৰা আমি গোটেইকেইজনী একেলগে কণ্টিনিউ আহি আছোঁ ফিল্ডত। আৰু ল'ৰাবিলাকক বল খেলা দেখি বেটাই খুব ফুটবল খেলিবলৈ মন কৰে আৰু সেইটো কাৰণে বাপেকক খুব আমনি কৰি আছিলে যে ফুটবল এটা আনি দিয়া তাক বোলে একদম ডাঙৰ বল লাগে। তথাপিও আৰু মানুহটো চাই এইটো অকণমান ডাঙৰে হৈছে, তথাপিও আনি দিলোঁ। এতিয়া এয়া দেখিছে নহয় আৰু মাক পুতেক পূৰা আমি খেলাত ব্যস্ত। কি যে ফূৰ্তি পাইছে সি খেলি। মই বোলো ইমানকৈ তুমি খেলি আছা, আহা পানী অকণমান খাই লোৱা। তাৰ মানে পানী খাবলৈও মন নাই, তথাপিও আৰু জোৰ কৰি পানী অকণমান মই তাক খোৱালোঁ। আবেলি সময়ত এনেকৈ অলপ মুকলি ঠাইত ওলাই আহিলে মনটো খুব ভাল লাগে নহয়নে? আৰু খেলা ধূলা কৰি থাকিলেতো স্বাস্থ্যটো ভালে থাকেই। বিয়া হোৱাৰ পাছত মই যেতিয়া প্ৰথম ফিল্ডত গৈছিলোঁ তেতিয়া আমাৰ গাঁৱৰ মানুহ কাকোৱে দেখি নাপাওঁ। অকলে অকলে যাওঁ, মেখেলা চাদৰ পিন্ধি তাত আকৌ কাপোৰ সলাই প্ৰেক্টিছ কৰোঁ, তাৰপিছত আকৌ অকলে অকলে ঘৰত আহোঁ। কিন্তু এতিয়া বহুত ভাল লাগে মনটো। এতিয়া মানে ডেকা গাভৰু বোৱাৰী এতিয়া যথেষ্টখিনি যায়, সকলোৰে যেন কিবা এটা কৰি খোৱাৰ হেঁপাহ। সেই উৎসাহটো দেখিয়ে মনটো বহুত বেছি ভাল লাগে।